পৰিপূৰণ কৰিবলৈও সমৰ্থ হ'ব আৰু এই ভাৱত যি উদ্বুদ্ধ হ'ব তেওঁৰ যোগেদি কেতিয়াও সংসাৰত অন্যায় বাতাবৰণ সৃষ্টি হ'ব নোৱাৰে আৰু সকলোকে আঁকোৱালি লোৱাৰ যিটো প্ৰৱণতা সেইটো বৃদ্ধি হ'ব। এয়া আছিল সান্দীপনী মুনিয়ে কৃষ্ণ বলভদ্ৰক দিয়া শিক্ষাৰ মূল তত্ত্ব আৰু যাৰ যোগেদি গোটেই আনুষ্ঠানিক শিক্ষাৰ যোগেদি সমাজত ইয়াৰ প্ৰতিফলন ঘটোৱাৰ বাৰ্তা দিয়া হৈছিল। আৰু আজি যদি আমি সেই কথাখিনি ভালকৈ উপলব্ধি কৰোঁ তেতিয়াহ'লে এই কথা ক'বই লাগিব আমি যেন সেই কথাৰ পৰা আজি যেন বিচ্যুত হৈছোঁ, আমি যেন আঁতৰি আহিছোঁ, যাৰ কাৰণে আমাৰ মাজত একাত্মভাৱৰ অধিক বৃদ্ধি পাইছে, সকলোকে আঁকোৱালি লোৱাৰ প্ৰৱণতা নোহোৱা হৈছে আৰু সকলোৰে পৰোপকাৰী চিন্তা যাৰ থাকিব সেইজনে আটাইতকৈ ডাঙৰ আনন্দত অৱগাহন কৰিব বুলি কোৱা হৈছে। ইয়াতকৈ আৰু ডাঙৰ আনন্দ থাকিব নোৱাৰে। আৰু কেৱল আনন্দই নহয়, এই পৰোপকাৰী চিন্তাই মানুহক প্ৰকৃত ধৰ্মৰ সংজ্ঞা প্ৰদান কৰিছে। ধূপ চাকি লগালেই, মাংগলিক কাম কৰিলেই মানুহ ধাৰ্মিক হ'ব নোৱাৰে। যেতিয়ালৈকে মানুহৰ মনত সেই পৰোপকাৰী চিন্তা থাকিব, সকলোৰে হিত চিন্তা থাকিব, সেই মানুহে প্ৰকৃত ধাৰ্মিক হ'ব পাৰে। আৰু সেই পৰোপকাৰী চিন্তাৰ কথা আমাক প্ৰকৃতিয়ে এইদৰে শিক্ষা দিছে। কেনেদৰে? পৰোপকাৰায় বহন্তি নদ্যঃ, পৰোপকাৰায় দুধন্তি গাৱঃ, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, পৰোপকাৰায় শৰীৰমেত। অৰ্থাৎ নৈখন যদি কুলু কুলু স্বৰেৰে স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, তাৰ উদ্দেশ্য পৰোপকাৰ। যি স্কিম, যি আঁচনিৰ যোগেদি পানী গ্ৰহণ কৰা নহওক কিয়, পানীৰ উৎস নৈখন, আৰু নৈখন যি বোৱতী ৰূপত বৈ আছে তাৰ উদ্দেশ্য পৰোপকাৰ। কাৰণ সেই নৈৰ পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। ঠিক সেইদৰে চাওক, গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। গাইজনীয়ে লিটাৰ লিটাৰ গাখীৰ দিয়াৰ পিছতো এটকা গাখীৰ গাইজনীয়ে নিজে পান নকৰে, পৰিচয় দিবলৈ সমৰ্থ হয়। ঠিক সেইদৰে চাওক, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, গছজোপাই লোমা লোমা পকা পকা ফল দিছে, তাতো লক্ষ্য কৰি চাব, গছজোপাই পৰ্যাপ্ত ফল দিয়াৰ পিছতো এটা ফলো নিজে ভক্ষণ নকৰে। সেই ফল খাই প্ৰাণীয়ে ভোকাটোৰ প্ৰাণ ৰক্ষা কৰে, ৰস, তৃপ্তি, স্বাদ অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, তেতিয়াহ'লে প্ৰকৃতিৰ কোলাতেই ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰমেত। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ। সেই পৰোপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হ'ব, সেই মানুহেই প্ৰকৃত আধ্যাত্মিক আৰু ধাৰ্মিক সংজ্ঞালৈ ৰূপান্তৰিত হ'ব। আৰু এই পৰোপকাৰী চিন্তাই হৈছে মানুহৰ মুখ্য ধৰ্ম। আৰু এই পৰোপকাৰী চিন্তাত যেতিয়া মানুহ ব্ৰতী হৈ থাকিব, তেওঁ আন এজনক অন্যায় কৰাৰ প্ৰৱণতা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। তেওঁৱে কেৱল নিজক লৈ ব্যস্ত হৈ থকা মানুহ হৈ থাকিব নোৱাৰে। সামগ্ৰিকভাৱে গোটেই মানুহক, গোটেই সমাজখনক তেওঁ আঁকোৱালি লোৱাৰ প্ৰৱণতা লাভ কৰিব। আজি কিন্তু সেই পৰোপকাৰী চিন্তাৰ পৰা যেন আমি অকণমান আঁতৰি আহিছোঁ। আমি যেন আকৌ সেই আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰিছোঁ। যি প্ৰসংগত ইংৰাজীত এনেদৰে এটা বাক্য পোৱা হৈছে, ইফ অট'মেজিম গেইনছ ইউ গো ডাউন, ইফ ইভলিউশ্যন গেইনছ ইউ গো অন। তুমি যদি সঁচাকৈ আদিম অৱস্থালৈ প্ৰত্যাৱৰ্তন কৰা, তোমাৰ ধ্বংস অনিবাৰ্য। আৰু তুমি যদি ক্ৰমবিৱৰ্তমান প্ৰগতি আঁকোৱালি লোৱা, তোমাৰ উন্নতি অৱশ্যম্ভাৱী।
কাৰণ এই সময়ত মানুহে বাকলি বখন পিন্ধি জন্তুৰ আহাৰ স্বৰূপে গ্ৰহণ কৰি নিজক লৈ মাত্ৰ ব্যস্ত হৈ আছে। কিন্তু আজি সভ্যতা সংস্কৃতিৰ বিকাশ হোৱাৰ পিছত মানুহে কেৱল নিজক লৈ ব্যস্ত হৈ থাকিব নোৱাৰে। কিন্তু যদিও এই কথা কোৱা হৈছে, বৰ্তমান দেখা গৈছে মানুহ যেন সেই স্তৰলৈ আকৌ ধাবিত হৈছে, অকল নিজক লৈ ব্যস্ত হৈ থকাৰ যিটো প্ৰৱণতা, আৰু সেইটোৱে যদি হয় মানুহৰ ধ্বংস অনিবাৰ্য। সেই আমাক শিক্ষাই এনে মূল মন্ত্ৰ প্ৰদান কৰে যাৰ যোগেদি আমি সামূহিক হ'ব পাৰোঁ। আৰু এনে চিন্তাৰ কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সুন্দৰকৈ কীৰ্তনত, ভাগৱতত, বৰগীতত অনবৰতে এই কথাবিলাকেই লিখি থৈ গৈছে। সকলোৰে প্ৰতি প্ৰেম থকাৰ ভাৱ বা এই কথা ক'বলৈ গৈ মহাপুৰুষজনাই কি বুলি কৈছে চাওক, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। যে যিমান প্ৰাণী দেখিছা সকলোতে বিষ্ণু বুদ্ধি জ্ঞানেৰে তেওঁক সন্মান জনোৱা। আকৌ তাৰ ওপৰলৈ গৈ কৈছে, কুকুৰ শ্ৰীগাল গৰ্ধৰ আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। মানুহ কিয়, এইটোৰ যিমান প্ৰাণী আছে সকলোতে বিষ্ণু বুদ্ধি জ্ঞানেৰে তেওঁলোকক সন্মান জনাবা। এয়াইতো সামূহিক প্ৰেমৰ নিদৰ্শন। আৰু আমাৰ শিক্ষানুষ্ঠানসমূহে প্ৰকৃতাৰ্থত এনে শিক্ষাকেই আমাক বিলাই আহিছে।